দীঘলী পুখুৰী আৰু দীঘলী পুখুৰীৰ পৰা যাম সোণাপুৰলৈ। টাইম নিদু মই হয়তো টাইম নিদু মানে কেইটাৰ পৰা মাতে ৰাতি কিন্তু আঢ়ৈটা বজাত মাতিছে। স্নেহবন্ধন বুলি ছবিখন আছিলে, ৰাজ্যিক চলচ্চিত্ৰ এৱাৰ্ডত 1 নম্বৰ স্থান পাইছিলে 2005 চনত। আৰু এটা 2022 চনৰ এটা অনুষ্ঠানত তেওঁ আৰু তেওঁৰ পত্নী গৰিমা কাক ডাঙৰীয়ানী যায় উদ্বোধন কৰিছিলে। ভৰি অনুষ্ঠান আছিলে। অসমীয়া ল'ৰা ছোৱালীসকলক দেখি খুব ভাল পাইছিলে। কৰোণা মহামাৰীৰ সময়ত জুবিন গাৰ্গৰ নামত হাজতি দিৱস এটা চিনেমা হল নিৰ্মাণ কৰি আছো। মই আগৰ পৰাই কৰিছো 20 চনৰ পৰা। ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামত এটা প্ৰেক্ষাগৃহ বনাই আছো। মাজে মাজে তেওঁলোকৰ বিতৰ্কও হয়, হ'বই। তেওঁক যদিও খুব কম লগ পাওঁ, কিন্তু আমাৰ মাজে মাজে বহুত কথা হয়। তেওঁ লাইনত ব্যস্ত থাকে, মই মোৰ লাইনত ব্যস্ত থাকোঁ। যিয়ে নহওক কিমানখিনি পাৰোঁ তেখেতৰ ন্যায় হকে আমি মাত মাতি আছোঁ। আজি এটা খুব ভাল খবৰ। যোৱাকালি আপোনালোকে নিশ্চয় সংবাদ মাধ্যমত দেখিছিলে যে ছিংগাপুৰৰ বিষয়টো লৈ কেনে এটা টক শ্ব' হৈছিলে। আজি ৰাতিপুৱাই ছিংগাপুৰৰ এগৰাকী অসমীয়া আৱাসীয়ে মোক ফোন কৰিলে ৰাতিপুৱা। মোৰ নামটো আপুনি এতিয়া ক'ব নালাগে আৰু বহু তথ্য আছে, কাৰণ এই 11জনৰ কাৰণে আমি 457 গৰাকী অসমীয়া আৱাসী য'ত আমি ছিংগাপুৰত আমি বৰ্তা হৈছোঁ। আমি এতিয়া জৰুৰী এখন আলোচনা কৰি সেইসকলক আমি ইয়াতে কেনেকৈ বহিষ্কাৰ কৰিব লাগে, কি কৰিব লাগে, আমাক সিদ্ধান্ত দিম বুলি কৈছে। এইটো আমাৰ কাৰণে খুব ভাল খবৰ লাগে। গতিকে আমাৰ কৈছে সময় খুব কম, মই আৰু বেছি দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই। এইখিনি কৈ আজি অনুষ্ঠানত 2 এষাৰ ক'ব ইয়াৰ বাবে অতি গৌৰৱেৰে ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। আমাৰ মাজত আৰু বিভিন্নজন শিল্পী আহি আছে। আমাৰ সত্যৰঞ্জন ভূঞা ডাঙৰীয়াও ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। মই তেখেতকো আদৰণি জনাইছোঁ। এতিয়া আমাৰ মাধৱ অলপ সময় পাছতে আমাৰ অনুকৰণ শিল্পী, মিমিক্ৰি শিল্পী মাধৱ কৰি উঠিব। কিন্তু তাৰ আগতে আমাৰ প্ৰসেনদাৰ অনুষ্ঠানটো কৰি লওঁ নে প্ৰসেনদা কৰি লওঁ? ভাগৰ লাগিছে। যোৰহাটৰ পৰা প্ৰসেনদা আহিছে। প্ৰসেনজিৎ লাহন মই মঞ্চলৈ উঠি আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। অমৃত কণ্ঠ শিল্পীগৰাকী, আমাৰ প্ৰাণৰ শিল্পীগৰাকী কেনেকৈ হেৰাই থাকিলে। গান গাবলৈ আমি বহুত সময় পাম। আমাৰ যিসকল শিল্পী নৱপ্ৰজন্মৰ ওলাই আহিছে, দেখিছোঁ আজি ইয়াতে এটা গীত বহি আছে। মোৰ প্ৰিয় শিল্পী সন্মানী শিল্পী ৰাকেশ ৰিয়ান আছে আৰু বহুত শিল্পী আছে। সকলোকে ভাল লাগে। পাপৰি গগৈ আহিছে। সকলো ইমান ভাল শিল্পী আছে, মই নগ'লেও হ'ব। অখিল কৈছে নাই দাদা আপুনি আহিবই লাগিব। সেই আহিলোঁ আৰু জুবিনে মই আমি একেলগে পঢ়া। মই যেতিয়া 92, 93, 94 চনত জে.বি. কলেজত বেছিকৈ আছিলোঁ, 93 চনলৈকে জুবিন গাৰ্গ অলৰেডি অসমত চিনাকি হৈ গ'ল। 88ৰ পৰা আমি একেলগে আছোঁ। তামোলপুৰত মেট্ৰিক পাছ কৰি যেতিয়া যোৰহাটে যায় প্ৰথম আমাকে লগ পাইছিলে। তাতে গৈ জুবিন গাৰ্গে সংগীতৰ এটা পথ নিৰ্মাণ কৰিছিলে, তাত কঠিয়া ৰুইছিলে। সেই সময়ছোৱাতে জুবিনে অন্ততঃ 100 গান তাতে বনাইছিলে, যিয়ে মোৰ চকুৰ আগত ভাল
ইমান দূৰৰ পৰা অহাৰ কাৰণে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। একাংশ শিল্পীক দেখিছোঁ আজি ভাল লাগিছে। মনত ভাৱ হয় যে শতকৰা 15% শিল্পীয়ে যেন অলপ নিস্তব্ধ নীৰৱতা পালন কৰি আছে। সেইসকলকো আজি এই মঞ্চৰ পৰাই মই আহ্বান জনাইছোঁ, আপোনালোক সকলো আহক, আমি প্ৰাণৰ শিল্পীগৰাকী ন্যায় বিচাৰিম। ৰাকেশ দাক ফোন কৰিছিলোঁ, ৰাকেশ দা গুৱাহাটীত আমি বিহু মাজে জুবিন দাৰ কাৰণে এনেকৈ কৰিম বুলি ভাবিছোঁ অনুষ্ঠান। তেতিয়া ৰাকেশ দা আহিছিল আৰু আমাক বহুত সহায় কৰিলে, তাৰ কাৰণেও বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। একেবাৰে যে জুবিন দাৰ কাৰণে ওলাই আহিছে সকলো শিল্পী সমাজ, আৰু এনেকৈ আমি একত্ৰিত হৈ থাকিব লাগিব অলপ, কাৰণ একত্ৰিত নহ'লে আমাৰ অভিভাৱকজন যিহেতু নাই, মই উদ্যমক কণ্ঠশিল্পী হিচাপে এইটো অনুৰোধ জনাইছোঁ। গতিকে আপোনালোকে ৰাকেশ দাক এইটো ষ্টেপ ল'ব লাগিব এনেকৈ, আৰু তেওঁৰ আৰোগ্য কামনা কৰি উপস্থিত সকলোকে মোৰ শ্ৰদ্ধাৰ মনত জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ অভিভাৱক স্বৰূপ সংগীতকে একচুৱেলি বেছি হৈ গৈ আছে সকলোৱে। মানে আমি কেনেকুৱা জীৱন জীয়াই আছোঁ গম পায়, জুবিনবিহীন জীৱন এটা জীয়াই আছোঁ আমি এতিয়া। আৰু এই বস্তুটো কেতিয়াও পূৰণ নহ'ব চাগে, কোনেও ঘূৰাই আনিব নোৱাৰে। ন্যায় পালেও এনেকুৱা এজন বিশিষ্ট নেতাক হেৰুৱালো ভাৰতবাসীয়ে, বা অসমত দ্বিতীয়জন বুলি আমি অনুভৱ কৰোঁ। প্ৰফেচৰ নৰেন্দ্ৰ দাভোলকাৰ, বিশিষ্ট বুদ্ধিজীৱী সাহিত্যিক M.N. কালপুৰ্গি, বিশিষ্ট যুক্তিবাদী নেতা গোবিন্দ পাঞ্চাৰে,
বিশিষ্ট সাংবাদিক গৌৰী লংকেশ 4টা বিশিষ্ট স্থানৰ লগত জড়িত ভাৰতবৰ্ষৰ বিখ্যাত লোক তেখেতসকলক হত্যা কৰা হৈছিল আৰু পঞ্চমজন আমি জুবিন গাৰ্গ বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ বাধ্য নহয় হয় জুবিন গাৰ্গক আমি হেৰুৱাইছোঁ এই সাংস্কৃতিক জগতৰ এজন মহাপুৰুষ তেখেতক আমি হেৰুৱাইছোঁ তেখেতক হেৰুৱালোঁ এই 5জন বিশিষ্ট ব্যক্তি 5টা বিশিষ্ট ক্ষেত্ৰৰ জৰিয়তে অনবদ্য অৱদান চৰকাৰৰ শাসক গোষ্ঠীৰ যি অন্যায় অবিচাৰ শোষণ লুণ্ঠন অন্যায়ৰ বিৰুদ্ধে যুক্তিবাদী সদায় সন্মুখত থাকি তেখেতসকলে লেখা মেলা কৰিছিল তেখেতসকলে মন্তব্য আগবঢ়াইছিল সাম্প্ৰদায়িকতাবাদ হওক জাতিবাদ হওক অন্যান্য যিয়ে আছিল অন্যায় অবিচাৰ তাৰ বিৰুদ্ধে মাত মাতি আহিছিল গতিকে সেয়ে আমি ক'বলৈ বাধ্য হৈছোঁ বা আমি ভাবিবলৈ বাধ্য হৈছোঁ আমাৰ সন্দেহ উপজিছে যে জুবিন গাৰ্গক হত্যা কৰাৰ প্ৰধানতঃ 2টা কাৰণ এটা হৈছে আদৰ্শগত সংঘাত আৰু দ্বিতীয়টো হৈছে অৰ্থ এই অৰ্থটোৰ লগত প্ৰধানতঃ 3জন এই কালপ্ৰিত জড়িত বুলি আমি ক'ব পাৰোঁ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামী সতীৰ্থ তেখেতৰ আৰু তৃতীয়জন শ্যাম কানু মহন্ত তথাকথিত শ্যাম কানু মহন্ত এইটো হৈছে অৰ্থৰ কাৰণ আৰু প্ৰথম যিটো কাৰণৰ কথা ক'ব বিচাৰিলোঁ সেইটোৱে হৈছে আদৰ্শগত সংঘাত এওঁলোকে আচলতে তীব্ৰভাৱে শাসক গোষ্ঠীয়ে শংকা জন্মিছিল তীব্ৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল জুবিন গাৰ্গে লাখ ফলোৱাৰ্ছ আছে তেখেতৰ এই লাখ ফলোৱাৰ্ছে যদি এই তেখেতে বিশ্বাস কৰা দৰ্শনটো বিপৰীতৰ যি দৰ্শন সেই দৰ্শনত বিশ্বাস কৰাসকলে যে এই ধৰণে যদি লাখ অনুৰাগী বাঢ়ি যায় তেতিয়াহ'লে আমাৰ এই হান্দৰ খোৱা বালি এইটো ওলাই পৰিব এই কথা শংকা জন্মি আচলতে সুপৰিকল্পিতভাৱে হয়তো হত্যা কৰিলে বুলি ভাবিবলৈ আমি বাধ্য হৈছোঁ গতিকে মই এইকেইটা কথাই মোৰ অনুভৱৰ কথা আপোনালোকৰ সন্মুখত ৰাখিছোঁ গতিকে আমাৰ অসমত পৰাগ দেশকো তেনেধৰণে আমি হেৰুৱাইছোঁ এতিয়া কথা হ'ল আমি এই সকল মনীষীক হেৰুৱাৰ পিছত আমি জাষ্টিছ পাম নে নাপাম কিয় নাপাম এই প্ৰশ্নটোকে আমাৰ সকলোৰে সন্মুখত আহিব লাগিব আমি পাবই লাগিব আমি এই জাষ্টিছ আমি পাবই লাগিব এই জাষ্টিছ আমি আনিবই লাগিব গতিকে তাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে সকলো জিলাই গাঁৱে সকলো অঞ্চলতে আমি যৌথভাৱে এই ন্যায় বিচাৰিবই লাগিব এই আহ্বানটো দিয়ে মই আপোনালোকৰ পৰা মোৰ বক্তব্য সামৰণি মাৰিছোঁ জয় জুবিন দা জুবিন দাই জাষ্টিছ পাবই লাগিব জয় জুবিন দা ধন্যবাদ